অহা 5 দিনৰ ভিতৰত প্ৰকাশ পাব 22,000 নতুন পদৰ বিজ্ঞাপন। হয় বন্ধুসকল, আপুনি ঠিকেই শুনিছে। 30 তাৰিখৰ আগতে প্ৰকাশ পাব ADRE 2.0 অফিচিয়েলি আপডেট। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু আৱাৰ চেনেল। ফাইনেলি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰে ঘোষণা কৰিলে কেতিয়া আহিব ADRE 2.0 অফিচিয়েল এডভাৰটাইজমেণ্ট। কাৰণ অফিচিয়েল এডভাৰটাইজমেণ্ট আহিলে আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব। যোৱাকালি CM ছাৰে এখন সংবাদ মাধ্যমৰ আগত পুনৰ ঘোষণা কৰিলে। কি ঘোষণা কৰিলে সেই বিষয়ে একবাৰ আমি চাই লওঁ আহক। বহুতে ইতিমধ্যে সেই ভিডিঅ' ক্লিপটো নিশ্চয় চাইছে, যিসকলে চোৱা নাই এবাৰ আমি চাই লওঁ। চৰকাৰে বিভিন্ন পৰ্যায়ত চৰকাৰী চাকৰি বৰ্তমান মুকলি কৰি দি আছে আৰু এই মাহৰ ভিতৰতে আমি বহুত হাজাৰ আৰু চৰকাৰী চাকৰি আমি মুকলি কৰি দিম আৰু প্ৰত্যেক বছৰে চৰকাৰী চাকৰি কম বেছি পৰিমাণে ওলাই থাকিব টিল 2026। আজি হৈছে 25 ছেপ্টেম্বৰ, অৰ্থাৎ অহা 5 দিনৰ ভিতৰতে প্ৰকাশ পাব পাৰে ADRE 2.0 অৰ্থাৎ 22,000 নতুন নিযুক্তিৰ বিজ্ঞাপন। কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰে ইতিমধ্যে ক্লিয়াৰলি কৈ দিছে সংবাদ মাধ্যমৰ আগত যে এই মাহৰ ভিতৰতে প্ৰকাশ পাব 22,000 নিযুক্তিৰ বিজ্ঞাপন। কোনটো বিভাগৰ পৰা কিমান পদ আহিব, কিমান ভেকেঞ্চি আছে সেইটো ইতিমধ্যে আমি সকলোৱে জানো, যদিও যেতিয়া অফিচিয়েল আপডেট আহিব বা অফিচিয়েলি এডভাৰটাইজমেণ্ট আহিব তেতিয়া আমি সকলোৱে কনফাৰ্ম হৈ যাম। তো এতিয়া সময় বেছি নাই, আপোনালোকে এনেই সময় নষ্ট নকৰি ভালদৰে পূৰ্ণ গতিত প্ৰিপাৰেশ্যন আৰম্ভ কৰি দিয়ক। লগতে আহি থকা ADRE 2.0 যিকোনো ধৰণৰ অফিচিয়েল আপডেটসমূহ আমাৰ চেনেলৰ জৰিয়তে পাবলৈ আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি থ'ব। কাৰণ এই খবৰটো দি বহুত ভাল লাগিছে। কাৰণ হয়তো আমি নিবনুৱাসকলৰ দুখ কষ্ট, এটা চাকৰি নথকাৰ কষ্ট আন কোনো অনুভৱ কৰিব নোৱাৰি। যাৰ চাকৰি নাই সেয়ে বস্তুটো অনুভৱ কৰিব পাৰে। চ' আমি সকলোৱে ভালদৰে প্ৰিপাৰেশ্যন আৰম্ভ কৰি দিওঁ, যাতে আহি থকা নিযুক্তিত সকলোৱে নিজৰ কাৰণে নহ'লেও নিজৰ পৰিয়ালৰ কাৰণে এটা চৰকাৰী চাকৰি সকলোৱে ল'ব। আৰু আপুনি যদি আহি থকা যিকোনো ভেকেঞ্চিৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন কৰিব বিচাৰে তেনেহ'লে আপুনি পোনপ্ৰথমে সেইটো বিভাগৰ অৰ্থাৎ অসম চৰকাৰৰ বিগত 5 বছৰৰ PBSৰ কুৱেশ্যন পেপাৰ ডাউনলোড কৰি লওক। যদি আপোনাৰ হাতত PBSৰ কুৱেশ্যন পেপাৰ নাই তেন্তে চিন্তা কৰিবলগীয়া একো নাই, কাৰণ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ অফিচিয়েল ইনষ্টাগ্ৰামত মেছেজ কৰিব। আপোনাক সম্পূৰ্ণ বিনামূলীয়াকৈ আমি যোৱা 5 বছৰৰ DHS, DME, ADRE সকলো ধৰণৰ PBSৰ কুৱেশ্যন পাবলৈ আপুনি আমাৰ ইনষ্টাগ্ৰামত এটা মেছেজ কৰি দিব। আৰু এইবোৰ ADRE 2.0 প্ৰিপাৰেশ্যন কৰোঁতে আপোনালোকে চিলেবাছটো ক'ৰ পৰা পাব, কাৰণ যিহেতু যোৱা যিটো 26,000 নিযুক্তি ADRE এক্সাম হৈ গৈছিল সেই এক্সামৰ চিলেবাছ মতে আপোনালোকে এতিয়া ভালদৰে প্ৰিপাৰেশ্যন কৰি থাকক। কাৰণ এইবাৰো সেই ADRE 2.0 22,000 নিযুক্তিৰ পৰীক্ষাটো SLRC অৰ্থাৎ সেৱাই কণ্টেক্ট কৰিব। চব চিলেবাছ চেঞ্জ হোৱাৰ সম্ভাৱনা বহুত কম আছে। চ' সেইটো চিলেবাছ মতে আপোনালোকে এতিয়াৰ পৰা ভালদৰে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰক, ৰিভিজন কৰি থাকক আৰু মক টেষ্ট দি থাকিব সদায়। আৰু মক টেষ্টবোৰ আমি চেনেলত দিয়া আছিলে, কিন্তু আপোনালোকৰ সঁহাৰি সিমান নোপোৱাৰ কাৰণে বন্ধ কৰি থৈছোঁ। যদি আপোনালোকে বিচাৰে তেনেহ'লে আমি আকৌ ষ্টাৰ্ট কৰিম। চ' আজি আছিল এইখিনি এটা ভাল খবৰ সকলোৰে কাৰণে। আকৌ এবাৰ সকলো শুভেচ্ছা জনাইছোঁ। আৰু যদি কোনোবা ধৰণৰ অফিচিয়েল আপডেট আহে নিশ্চয় আপোনালোকক জনাম। টিল দেন টেক কেয়াৰ, জয় আই অসম।